মাননীয় রঞ্জিত কুমার দাস ডাঙরিয়াদেব জনতা দলের সম্মানীয় সভাপতি উজ্জ্বল কান্তি রায় ডাঙরিয়াদেব দাস ডাঙরিয়াদেব আমার এই রাস মহোৎসৱৰ উদযাপন সমিতিৰ সভাপতি ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা বিজেপি দলৰ জিলা সভাপতি উজ্জ্বল কান্তি ৰয় ডাঙৰীয়া, সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি শংকৰ প্ৰসাদ ৰায় ডাঙৰীয়া, ধৰণী বণিক্য ডাঙৰীয়া, হিমানী অধিকাৰী ডাঙৰীয়া এনেকৈ আদি কৰি সন্ধিয়াৰ এই পূৰ্ণিমা নিশা আমি আসলে ভক্তিৰস বা কৃষ্ণৰস পান কৰোঁ। বৃন্দাবনত ভগৱান শ্ৰীকৃষ্ণই যেতিয়া লীলা কৰিছিলে আৰু তেতিয়া গোপীসকলে ভগৱান শ্ৰীকৃষ্ণক খোৱাৰ কাৰণে ব্যাকুল হৈছিলে। হেজাৰ হেজাৰ গোপীসকলে বৃন্দাবনলৈ ঢাপলি মেলিছিলে। 9 বছৰ বয়স আৰু গোপীসকলৰ বয়স আছিলে 25 বছৰ 30 বছৰ ঊৰ্ধ। গতিকে সেই যে লীলা, সেই লীলা শাৰীৰিক লীলা নাছিলে ভগৱান শ্ৰীকৃষ্ণ বা গোপীসকলৰ, সেই হৈছে আধ্যাত্মিক লীলা আছিলে। ভগৱান শ্ৰীকৃষ্ণ পৰমাত্মাৰ ওপৰত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।